তিনি তাৰিখে জন্ম 12 তাৰিখে জন্ম 21 তাৰিখে আৰু 30 তাৰিখে এইখিনি যিখিনি আছে তেওঁলোকে 3 তাৰিখে জন্ম বুলি কয় আৰু তেওঁলোকক ৰুল কৰে বৃহস্পতি গ্ৰহ যেটো গুৰু গ্ৰহ বুলি কয় গতিকে এই বছৰটো ডাঙৰ আৰু বয়োজ্যেষ্ঠ গুৰুৰ আশীৰ্বাদত সকলো কাম কৰি হ'ব মানে এই বছৰত যদি আমি কাম কৰিব লাগে আমি ব্লেচিংছ পাব লাগে মানে আমাৰ কামটো হ'ব লাগে দে তেতিয়া মানে আপোনাৰ ঘৰত যোন ডাঙৰ আছে মা দেউতা হোক ককা আইতা হোক বা যদি কাৰোবাৰ মা দেউতা নাই ককা আইতা নাই পৃথিৱীৰ পৰা গুচি গৈছে তেতিয়াহলে আপুনি তেওঁৰ ফটোখন বা তেওঁক স্মৰণ কৰি হলেও ভৰিখন চুই গলে বা ফটোখন চাই গলেও আপোনালোকৰ কাম হ'ব আৰু টিচাৰ্ছক ৰেসপেক্ট কৰি চলাটো খুব বেছি ভাল এইটো বছৰত বিবাহৰ বাধা দূৰ হ'ব এইটো বছৰত 3 নম্বৰত বহুতে যদি বিয়াৰ কথা ভাবি আছে তেওঁলোকে আগবাঢ়িব পাৰে যিসকলে বিদেশত পঢ়া শুনা কৰিম বুলি ভাবিছে তেওঁলোকে আগবাঢ়িব পাৰে পৰিয়ালত ধৰক লৰা ছোৱালীৰ পৰা সুনাম সুখ্যাতি আহিব যেহেতু আমাৰ ধৰক মাজমানত ৰিজাল্ট বহুত মানে ৰিজাল্টবোৰ আহে বৰ্ডৰ গতিকে 3 নম্বৰ বিলাকৰ ক্ষেত্ৰত কৈছো তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰিব অবিয়াসলি বহি থাকিলে নহব পঢ়িলে তো তেনেকুৱা যি কষ্ট কৰিব তাৰ ৰিজাল্টটো পাব ঘৰখনত ধাৰ্মিক কাৰ্যত মন বহিব পাৰে মানে ঘৰত স্পিৰিচুৱেলিটি বাঢ়িব আধ্যাত্মিকতাৰ ফালে আপোনালোকৰ মন যাব দান কৰ্ম কৰিব পাৰিব তেনেকুৱা ধৰণৰ মাংগলিক কাম আহিব আৰু সামাজিক মৰ্যাদা বাঢ়িব লগতে ক্যাৰিয়াৰ ভাল হ'ব গতিকে যোনে যি দিশত কাম কৰি আছে শুভভাৱে কাম কৰি যাওক নিশ্চয় সুফল পাব আৰু বৃহস্পতিবাৰে যদি প্ৰতিকাৰ হিচাপে নম্বৰ 3 বিষয়ে ক'ব বিচাৰো যে ওম নমো ভগৱতে বাসুদেৱায় এয়া মন্ত্ৰটো 108 বাৰ যদি জপ কৰিব পাৰে প্ৰতি বৃহস্পতিবাৰে তেতিয়া হলে নম্বৰ 3 থকা বহুতখিনি বেয়া বেলেন্স হৈ থাকিব 3 তাৰিখে জন্ম 12 তাৰিখে জন্ম 21 তাৰিখে আৰু 30 তাৰিখে এইখিনি যিখিনি আছে তেওঁলোকে 3 তাৰিখে জন্ম বুলি কয় আৰু তেওঁলোকক ৰুল কৰে বৃহস্পতি গ্ৰহ যেটো গুৰু গ্ৰহ বুলি কয় গতিকে এই বছৰটো ডাঙৰ আৰু বয়োজ্যেষ্ঠ গুৰুৰ আশীৰ্বাদত সকলো কাম কৰি হ'ব মানে এই বছৰত যদি আমি কাম কৰিব লাগে আমি ব্লেচিংছ পাব লাগে মানে আমাৰ কামটো হ'ব লাগে দে তেতিয়া মানে আপোনাৰ ঘৰত যোন ডাঙৰ আছে মা দেউতা হোক ককা আইতা হোক বা যদি কাৰোবাৰ মা দেউতা নাই ককা আইতা নাই পৃথিৱীৰ পৰা গুচি গৈছে তেতিয়াহলে আপুনি তেওঁৰ ফটোখন বা তেওঁক স্মৰণ কৰি হলেও ভৰিখন চুই গলে বা ফটোখন চাই গলেও আপোনালোকৰ কাম হ'ব আৰু টিচাৰ্ছক ৰেসপেক্ট কৰি চলাটো খুব বেছি ভাল এইটো বছৰত বিবাহৰ বাধা দূৰ হ'ব এইটো বছৰত 3 নম্বৰত বহুতে যদি বিয়াৰ কথা ভাবি আছে তেওঁলোকে আগবাঢ়িব পাৰে যিসকলে বিদেশত পঢ়া শুনা কৰিম বুলি ভাবিছে তেওঁলোকে আগবাঢ়িব পাৰে পৰিয়ালত ধৰক লৰা ছোৱালীৰ পৰা সুনাম সুখ্যাতি আহিব যেহেতু আমাৰ ধৰক মাজমানত ৰিজাল্ট বহুত মানে ৰিজাল্টবোৰ আহে বৰ্ডৰ গতিকে 3 নম্বৰ বিলাকৰ ক্ষেত্ৰত কৈছো তেওঁলোকে ভাল ৰিজাল্ট কৰিব পাৰিব অবিয়াসলি বহি থাকিলে নহব পঢ়িলে তো তেনেকুৱা যি কষ্ট কৰিব তাৰ ৰিজাল্টটো পাব ঘৰখনত ধাৰ্মিক কাৰ্যত মন বহিব পাৰে মানে ঘৰত স্পিৰিচুৱেলিটি বাঢ়িব আধ্যাত্মিকতাৰ ফালে আপোনালোকৰ মন যাব দান কৰ্ম কৰিব পাৰিব তেনেকুৱা ধৰণৰ মাংগলিক কাম আহিব আৰু সামাজিক মৰ্যাদা বাঢ়িব লগতে ক্যাৰিয়াৰ ভাল হ'ব গতিকে যোনে যি দিশত কাম কৰি আছে শুভভাৱে কাম কৰি যাওক নিশ্চয় সুফল পাব আৰু বৃহস্পতিবাৰে যদি প্ৰতিকাৰ হিচাপে নম্বৰ 3 বিষয়ে ক'ব বিচাৰো যে ওম নমো ভগৱতে বাসুদেৱায় এয়া মন্ত্ৰটো 108 বাৰ যদি জপ কৰিব পাৰে প্ৰতি বৃহস্পতিবাৰে তেতিয়া হলে নম্বৰ 3 থকা বহুতখিনি বেয়া বেলেন্স হৈ থাকিব